বন্ধুসকল এতিয়া ৰাতি হৈ আছে, ৰাতি মানে ৰাতিপুৱা হৈছে আৰু এতিয়া কি ক'ব মানে আজি যাম ছট পূজা চাবলৈ। চাওক মোৰ লগত আপোনালোকে চাই থাকক, মই ছট পূজা কেনেকৈ চাওঁ, হাওৰা ঘাটত কেনেকৈ ছট পূজা হয়। মানে গৈ আছোঁ মই আৰু মোৰ লগৰ এজন মিলি কিনে ছট পূজা চাবলৈ। এতিয়া পূৰা অলপ আগত পূৰা ৰাতি হৈ আছিলে, মই উঠিছোঁ বাহিৰত আহিছিলোঁ যে পূৰা ৰাতি হৈ আছে, সেইটো কাৰণে মই অহা নাই। আৰু অলপ পোহৰ হৈছে, চাব পাৰে এইটো আকাশত অলপ পোহৰ হৈছে। এতিয়া যাম আৰু এতিয়া লগৰটো আহি আছে, চাওঁ বোলক কি হয়। হেল্ল' ফ্ৰেণ্ডছ, মোৰ লগৰটো আহিলে, চাওক এতিয়া আমি যাম দুজনে ছট পূজা চাবলৈ। এতিয়াও ৰাতি হৈ আছে কিন্তু হ'লেও যাম আৰু এয়া গাড়ী লৈ আহিছোঁ, স্কুটি লৈ আহিছোঁ, যাম আৰু দুজনে। মানে বহুত দূৰ সেইকাৰণে চাওক কেনেকুৱা হওক, স্কুটি লৈ আহিলোঁ আৰু চাগে মন্দিৰটো মানুহে কিমান কষ্ট কৰি পূজা দিয়ে, বা ইপিনে ইমান পূজা দিয়ে। চাওক কিমান মানুহ, বাহিৰ পিনে আৰু বহুত মানুহ আছে, হ'লেও ভিতৰতে ইমান। এই চাওক কিমান ঠাণ্ডাত স্নান কৰি আছে, গা ধুই আছে, ইমান ঠাণ্ডাত। আমিতো নোৱাৰিমেই, মোৰ এতিয়াই যি ঠাণ্ডা লাগি আছে। ভাবকচোন এই মাইকী মানুহজনী কেনেকৈ গা ধুই আছে ইমান ঠাণ্ডাত। বাপ্পা মইতো নোৱাৰিম ভাই, বা এইটো প্ৰসাদে দেই, প্ৰসাদ এইটো খাব লাগে, ভাল হয়, খাই ভাল লাগে কিবা এটা মোৰো। ব'লক সেই ঘৰ যাওঁ আৰু বহুত টাইম চালোঁ, এতিয়া ঘৰৰ পিনে যাওঁ, গৈ কিনে চাওঁ কি লগৰ এজন আছে, চাওঁ কি কয় তেখেতে এইটো বিষয়ত। ব'লক গৈ থাকক আৰু ইমানেই। বন্ধুসকল মোৰ বেমাৰ হৈ আছে, মানে টনচেল হৈ আছে, এইটো কাৰণে ডক্টৰৰ তাত দেখাইছোঁ, কেইদিনমান পিছত ঠিক হৈ যাব বুলি কৈছে। এতিয়া যিহেতু এনেকৈ বনাই দিয়ে আৰু চাওক পুৰা টনচেল বেমাৰ হৈ আছে, ইপিনে পূৰা বিষাই। কিন্তু কি কৰিম আৰু ছট পূজাটো মানে একচুৱেলি ভাল লাগে, কিয় ক'ব গ'লে আপোনাৰ চাওক বস্তুটো এইটো কাৰণে ভাল লাগে যে সিহঁতে ইমান ঠাণ্ডাত গা ধুব পাৰিছে। মইতো বা ৰাতিপুৱা যি ঠাণ্ডা, আৰু সিহঁতে এতিয়া ঠাণ্ডাত গা ধুইছে। চাওক ইমান ঠাণ্ডাতে গা ধুব পাৰিছে, এইটো ভগৱানৰ প্ৰতি সিহঁতৰ শ্ৰদ্ধা, এইটো মোৰ বহুত ভাল লাগিছে। আৰু এনেই প্ৰসাদটো দিয়ে, ৰ'ব আপোনালোকক প্ৰসাদ এটা দেখাই দি আছোঁ। এনেতো শ্বৰ্ট দিলোঁ, এইটো
প্ৰসাদ দিলে আপোনালোকে আহক আমাৰ ঘৰলৈ খাই যাব মুঠতে আমাৰ ঘৰত নাই লগৰ পিছে আমাৰ ঘৰৰ লগত এজনী ঘৰত আছে সিহঁতৰ ঘৰত খাই যাব আৰু এইটো চাই লওক এতিয়া কথাটো হ'ল মুঠতে আহক আৰু আমাৰ ঘৰত আহিলে পাব ঘূৰাই দিওঁ এইজন মোৰ লগৰ এই তোমাৰ কেনেকুৱা লাগিল ভিডিঅ'টো মজা লাগিল তামোল লাগিল গৈছোঁ ভালে লাগিছে সিহঁতে ইমান মানে ব্ৰত ৰাখি ইমান ভালকৈ কিবা কৰিব পাৰিছে এইটোৱেই বহুত ডাঙৰ কিবা আৰু দেন আজিলৈ ভিডিঅ'টো ইমানে ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰটো আপোনাৰ হাতত আছে এইটো আপোনাৰ মন গ'লে কৰিব আকৌ চুলিকেইটা পৰি যায় কি ক'ব কওকচোন এইবিলাক এইটো চাওক চাৰিওপিনে ধাননি পথাৰ আমি মানে চাওক এইপিনে চাওক চব ধাননি পথাৰ মানে অলপ ছাইডত আহিছোঁ মই ইমান ভিৰ তাত কথাই পাতিব নোৱাৰোঁ এনেকুৱা ভিৰ লাগি আছিল এইটো কাৰণে অলপ ছাইডত আহি গ'লোঁ